জানেনে এনে এটা career option য'ত আপুনি গভৰ্ণমেণ্টৰ পলিচি বা ডিচিজন মেকিং প্ৰচেছত পৰোক্ষভাৱে প্ৰভাৱ পেলাব পাৰে অথচ ইয়াৰ বাবে আপোনাক IAS IPS বা পলিটিচিয়ান হোৱাৰ কোনো প্ৰয়োজন নাই সেই careerটোৰ নাম হৈছে think tank researcher সহজ ভাষাত ক'বলৈ গ'লে think tank হৈছে এক আইডিয়া ফেক্টৰী এক উদাহৰণেৰে বুজোৱা হওক ধৰি লওক অসমৰ বানপানী সমস্যা সমাধান কৰাৰ বাবে চৰকাৰে নতুন পলিচি বনাব বিচাৰিছে ইয়াৰ বাবে প্ৰথমে think tank researchers সকলে বানপানীৰ তথ্য বিশ্লেষণ কৰি বিভিন্ন দেশ বা ৰাজ্যসমূহৰ সফল মডেলসমূহ অধ্যয়ন কৰি চৰকাৰক তথ্যভিত্তিক পৰামৰ্শ আগবঢ়ায় অৰ্থাৎ এই সকলোবোৰ তথ্য সংগ্ৰহ কৰি অধ্যয়নৰ ভিত্তিত উপদেশ আগবঢ়োৱা সংস্থাটোকেই think tank বোলা হয় এতিয়া আগবাঢ়ো কিদৰে think tank researcher হ'ব পাৰি যদি এই ক্ষেত্ৰত আপুনি career গঢ়িব বিচাৰে তেন্তে প্ৰথমে আপুনি bachelor degree complete কৰিব লাগিব তাৰ পিছত master degree কৰিলে অধিক লাভৱান হোৱা দেখা যায় কিছু ক্ষেত্ৰত যেনে senior positionৰ বাবে PhD ৰ প্ৰয়োজন হয় কিন্তু এটা কথা মনত ৰখাটো উচিত think tank এ কেৱল ডিগ্ৰী নাচায় তেওঁলোকে পৰ্যবেক্ষণ কৰিব আপোনাৰ চিন্তাধাৰা ৰিসাৰ্চ স্কিল আৰু প্ৰেক্টিকেল এক্সপেৰিয়েন্স ইয়াৰ লগতে ক্ৰিটিকেল থিংকিং এনালিটিকেল মাইন্ডসেট একাডেমিক ৰাইটিং ৰিপোৰ্ট ৰাইটিং গুড কমিউনিকেশ্যন স্কিল প্ৰেজেন্টেশন স্কিলছ লগতে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত গুড নলেজ থকাটো অতিকৈ প্ৰয়োজন ডেটা ইন্টাৰপ্ৰিটেশ্যন বা এক্সেল বা পাইথনৰ দৰে ডেটা এনালিসিসৰ ক্ষেত্ৰত যদিহে আপুনি পাৰ্গত তেন্তে সেয়া হয়তো আপোনাৰ বাবে হ'ব পাৰে এটা ডাঙৰ এডভান্টেজ তৃতীয়টো হৈছে নেটৱৰ্কিং think tankৰ ক্ষেত্ৰত কেৱল ডিগ্ৰী বা স্কিলছ থাকিলেই নহব নেটৱৰ্কিংও সমানেই গুৰুত্বপূৰ্ণ সেয়েহে সুযোগ পালেই কনফাৰেন্স সেমিনাৰ্ছ ওয়াৰ্কশ্বপছ বা পেনেল ডিসকাশনছ আৰু একাডেমিক ইভেন্টছ আদিত অংশগ্ৰহণ কৰক তাত আপুনি ৰিসাৰ্চাৰ্ছ প্ৰফেছাৰ্ছ গভৰ্ণমেণ্ট অফিচিয়েলছ আৰু বিভিন্ন প্ৰফেশনেলছৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব তেওঁলোকৰ পৰা নিজৰ ৰিসাৰ্চৰ ওপৰত ফিডবেক আৰু ইন্টাৰ্নশ্বিপ ফেলোশ্বিপ বা জব অপৰচুনিটিৰ বিষয়েও জানিব পাৰিব এটা ভাল নেটৱৰ্কিংয়ে আপোনাক এনে এটা সুযোগ দিব পাৰে যিটো হয়তো কেৱল আবেদনৰ ভিত্তিত পোৱাটো কঠিন এতিয়া হয়তো আপোনাৰ মনত প্ৰশ্ন আহিছে ঠিক আছে এইবোৰ শিকিলো কিন্তু এপ্লাই ক'ত কৰিম ইয়াৰ বাবে আপুনি নিয়মিতভাৱে এই সংস্থাসমূহৰ ৱেবছাইট ফলো কৰিব লাগিব যেনে নীতি আয়োগ ICSSR ORF বা CSEP ইত্যাদি ইয়াৰ উপৰিও ইউনিভাৰ্সিটিজ মিনিষ্ট্ৰিজ NGOৰ দৰে সংস্থাসমূহেও ৰিসাৰ্চ ইন্টাৰ্নশ্বিপ ফেলোশ্বিপ বা ৰিসাৰ্চ এছ'চিয়েটৰ বাবে সময়ে ভেকেন্সি প্ৰকাশ কৰে ইয়াৰ পিছৰ ষ্টেপটো হৈছে নিজৰ ৰিসাৰ্চ পাব্লিছ কৰাটো চেষ্টা কৰক নিজৰ ৰিসাৰ্চ বা আৰ্টিকেলসমূহ কোনো ৰেপিউটেড জাৰ্নেলছত প্ৰকাশ কৰিবলৈ ফলস্বৰূপে আপোনাৰ think tankত চাকৰিৰ বাবে এপ্লাই কৰাৰ সময়ত এইবোৰে আপোনাৰ প্ৰতি এটা বহুত ভাল ইমপ্ৰেছন অনাত সহায় কৰিব পাৰে আশা কৰো আজিৰ এই ভিডিঅ'টোৰ পৰা আপুনি think tank researcher-ৰ ওপৰত এক স্পষ্ট ধাৰণা লাভ কৰিছে যদি এই ভিডিঅ'টো ইনফৰমেটিভ যেন লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ